ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰা বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল। শিৱসাগৰ জিলা মহিলা কংগ্ৰেছে সদৰ আৰক্ষী থানাত হত্যাৰ ভাবুকি প্ৰদান কৰা বিজেপি নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। শিৱসাগৰ জিলা মহিলা কংগ্ৰেছে হত্যাৰ ভাবুকি প্ৰদান কৰা বিষয়টোক তীব্ৰ গৰিহণা প্ৰদান কৰাৰ লগতে দোষী ব্যক্তিক আটক কৰাৰ দাবী জনাইছে। অন্যথা সমগ্ৰ দেশৰ লগতে শিৱসাগৰ জিলা মহিলা কংগ্ৰেছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে। শিৱসাগৰৰ পৰা মহিবুল হুছেইনৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি শিৱসাগৰ জিলা মহিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াক বিজেপিৰ যি নেতাই তনবীৰ সিং মাৰোৱাৰে যি হত্যাৰ ভাবুকি দিছে তাৰ প্ৰতিবাদত আমি অসম কংগ্ৰেছ, শিৱসাগৰ জিলা কংগ্ৰেছ আৰু অসমৰ গোটেই জিলাবিলাকে আমি মহিলা কংগ্ৰেছৰ তৰফৰ পৰা এটা এজাহাৰ আমি থানাত দিবলৈ আহিলোঁ। সেয়েহে আমি প্ৰতিবাদ কৰিছোঁ যে এই যিগৰাকী বিজেপিৰ গুণ্ডা তনবীৰ সিং মাৰোৱাৰক গ্ৰেপ্তাৰ দাবীত আমি সকলোৱে এজাহাৰ দাখিল কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ যে আমাৰ এই এজাহাৰৰ ভিত্তিত তেওঁক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। এই আমাৰ দাবী।